কোচ ৰাজবংশী লোকসকলৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গ্ৰহণ কৰিলে এক বৃহৎ সিদ্ধান্ত। বিদেশী ন্যায়াধীকৰণত চলি আছে হাজাৰ হাজাৰ গোচৰ কোচ ৰাজবংশী লোকসকলৰ। প্ৰায় ২৮,০০০ গোচৰ আছে কোচ ৰাজবংশীৰ বিৰুদ্ধে, যাৰ ফলত বিদেশীৰ অপবাদ কঢ়িয়াই লৈ ফুৰিব লগা হৈছে এই হাজাৰ হাজাৰ কোচ ৰাজবংশীৰ পৰিয়ালে। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে সিদ্ধান্ত ল'লে এতিয়াৰ পৰা কোচ ৰাজবংশীসকল ডি ভোটাৰ নহয়। বিদেশী ন্যায়াধীকৰণত চলি থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ। অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা অংগ কোচ ৰাজবংশী। আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেণ্ডিং হৈ আছে। এই কেছবিলাকৰ ভিতৰত ২৮,০০০ এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে। অৰ্থাৎ ২৮,০০০ কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে। ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি, কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ, আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধীকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যি ডি ভোটাৰ লাগি আছে, তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে এয়া এক ঐতিহাসিক সিদ্ধান্ত। এইটো এটা কোচ ৰাজবংশী কমিউনিটি, বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া। গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা আৰু বিদেশীৰ লেবেল লাগি নাথাকিব। তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব। অসম চৰকাৰৰ এই সিদ্ধান্তক কোচ ৰাজবংশী সংগঠনসমূহে স্বাগতম জনাইছে। আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যি কোচ ৰাজবংশীসকলৰ কাৰণে ঐতিহাসিক সিদ্ধান্ত ল'লে, তাৰ কাৰণে আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ ফালৰ পৰা আদৰণি জনাইছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। পলমকৈ হ'লেও যে অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ মৰ্মবেদনা বুজি পাইছে। আজিৰ যি কেবিনেট সিদ্ধান্ত, এই সিদ্ধান্ত আমাৰ কাৰণে এক ঐতিহাসিক দিন আৰু খুব ভাল এটা পদক্ষেপ লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে। তেওঁলৈ আমি যথেষ্টখিনি সন্মান সহকাৰে সন্মান দিছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। উল্লেখযোগ্য যে অসম চৰকাৰৰ এই সিদ্ধান্তই পশ্চিমবংগৰ ৰাজনীতিটো ব্যাপক যে প্ৰভাৱ পেলাব সেয়া নিশ্চিত। ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰৰ সৈতে বিচিত্ৰ ৰাজবংশী, NB নিউজ, গুৱাহাটী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।